মই মই কমিউনিটি হেল্থ অফিচাৰ য়াসমিন বেগম। মই ইয়াতে কৰ্মৰত আজি 4 বছৰ কমপ্লিট হৈ গ'ল। তো এই 4 বছৰ কাল আমি বহুত কষ্টৰে মানে এইটো চেণ্টাৰত কাম কৰি আহিলোঁ। আগতে মানে আজি 2 বছৰৰ আগতে আমাৰ বতাহ ধুমুহাত আমাৰ এই চেণ্টাৰটো মানে বহুতখিনি ক্ষয় হৈ গৈছিলে একেবাৰে। তাৰ পাছত মানে গোটেই ৰাইজৰ মানুহ মিলি আৰু আমাৰ অফিচৰ পৰাও গোটেই ডিষ্ট্ৰিক্টৰ পৰাও সকলোৱে মিলি মানে আমাক ছাপোৰ্ট কৰিলে। তেতিয়া আমাক নতুনকৈ এই বিল্ডিংটো আমি পালোঁ। এই বিল্ডিংটো পোৱাৰ পাছতে মানে আমি গোটেইখিনিয়ে খুব কম সময়ৰ ভিতৰতে মানে নতুন কৰি মানে আমি যিখিনি আমাৰ উন্নত মানদণ্ডৰ চিকিৎসা সেইখিনি আমি দিবলৈ ট্ৰাই কৰিলোঁ। তাৰ পাছতে আমাক ব্লকৰ পৰা মানে আমাক চিলেক্ট কৰিলে ডিষ্ট্ৰিক্টৰ পৰা, যিটো এনকুৱাছ বুলি কয়, নেশ্যনেল কোৱালিটি এছুৰেঞ্চ ষ্টেণ্ডাৰ্ড বুলি এটা প্ৰগ্ৰেম আছে আমাৰ, যিটো মানে আমাৰ ৰাষ্ট্ৰীয় মানদণ্ডৰ পৰা আহে। আৰু মানে আমাক কি কয় তাৰ পৰা আহি মানে তেওঁলোকে ধৰক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা মানে পৰীক্ষক আহে, তেওঁলোকে আহি আমাক ভালদৰে নিৰীক্ষণ কৰে। নিৰীক্ষণ কৰি আমি কেনেকৈ মানে নিজৰ মানে কোৱালিটি মানে যিখিনি আমাৰ ছাৰ্ভিচ হয়, আমাৰ যিটো মানে 12টা ছাৰ্ভিচৰ ওপৰত এটা মানে প্ৰগ্ৰেম আছে, সেইটোৰ ওপৰত মানে আমি কেনেকৈ মানে ছাৰ্ভিচ দি আছোঁ। তেওঁলোকে আমাক নেশ্যনেল এছেছ কৰিবৰ কাৰণে আহিছিলে 24 তাৰিখে, এপ্ৰিলৰ 24 তাৰিখে আমাক এছেছমেণ্ট কৰিছিলে। আমাৰ এছেছমেণ্টৰ তাৰমানে বহুত ক্ৰাইটেৰিয়া থাকে, আৰু যিহেতু আমি ছাব চেণ্টাৰ 12 পইণ্ট নতুন যিটো এক্সটেণ্ডেড ছাৰ্ভিচ পেকেজেছৰ পৰা আমাৰ তাতে আহিছিলে, প্লাছ লগত আৰু আমাৰ আছিলে কি আমাৰ এইটো ডেলিভাৰী পইণ্ট হয়। চ' ডেলিভাৰী পইণ্ট হৈ যোৱাৰ লগে লগে নাম্বাৰ অফ কুৱেশ্যনেৰিজ এণ্ড পইণ্টছ বহুত বেছি বাঢ়ি যায়। প্ৰায় 150টামান পইণ্টৰ ওপৰত আমাক তেওঁলোকে কৰে। মানে অকল বিল্ডিং বুলি মানে অকল আমাৰ ছাৰ্ভিচ বুলি নহয়, বিল্ডিংটোৰ ব্যৱস্থা, বিল্ডিংটোৰ চাৰিওফালে আমি কেনেকৈ মেইনটেইন কৰিছোঁ, অকল যে আমি হস্পিটেলতে থাকিয়ে কি কৰোঁ, বাহিৰলৈ যাওঁ নে নাযাওঁ, সেইবিলাক বস্তু গোটেইখিনি চাই মেলি তেওঁলোকে এইটোত কৰে। আৰু ইয়াতে এটা ডাঙৰ প্ৰশ্ন থাকে, যিখিনি পইণ্টৰ ওপৰত তেওঁলোকে চায়, মানে আপুনি গোটেইটো ইণ্ডিভিজুৱেল প্ৰত্যেকটো পইণ্টত 70%কে মানে গ্ৰেটাৰ দেন ইকুৱেল টু হয় 70% বা 70%ৰ ওপৰত পাই ইণ্ডিভিজুৱেলি গোটেইকেইটাত পাছ কৰিলে আপোনাক ফুল্লি চাৰ্টিফাইড কৰা বুলি